আজি আমাৰ বাৰ্তা অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাই আজিৰ অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। শিক্ষা ব্যৱস্থাৰ ওপৰতে আমি আজি আৰম্ভ কৰিছোঁ। আগৰ পৌৰাণিক শিক্ষা আৰু আধুনিক শিক্ষা। পৌৰাণিক শিক্ষাৰ পৰা আমি কি জ্ঞান পাওঁ আৰু আধুনিক শিক্ষাৰ পৰা কেনেধৰণৰ আমি লাভান্বিত হৈছোঁ, এই বিষয়ে আলোচনাটো কৰিবৰ কাৰণে মই ৰাজীৱ দেক অনুৰোধ কৰিছোঁ। তো আজি হৈ গ'ল যিটো আমাৰ বৰ্তমান শিক্ষা ব্যৱস্থা চলি আছে আৰু আমাৰ যিটো পৌৰাণিক শিক্ষা ব্যৱস্থা, এই দুইটা শিক্ষা ব্যৱস্থাৰ মাজত বহুতখিনি পাৰ্থক্য আছে। পৌৰাণিক শিক্ষা ব্যৱস্থা যিটো আছিল আমাৰ গুৰুকুলীয় শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাত কি হৈছিলে, সংস্কৃতিমূলক জ্ঞান, সংস্কাৰমূলক জ্ঞান, নীতি শিক্ষাৰ জ্ঞান, কৰ্ম সংস্কৃতিৰ জ্ঞান দিয়া হৈছিল। তাৰ ওপৰত ইংৰাজৰ টিভি মেকলৈ এষাৰ কথা কৈছে। তেওঁ গোটেই ভাৰতবৰ্ষখন 1835 চনত তেখেতে যেতিয়া ভাৰতত আহি পিনে গোটেই ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থাৰ ওপৰত ছাৰ্ভে কৰিছিলে, ছাৰ্ভে কৰি তেখেতে ক'লে যে ভাৰতৰ শিক্ষাৰ হাৰটো বহুত উন্নত আৰু ভাৰতৰ মানুহৰ মাজত একতা মৰম চেনেহটো বহুত বেছি আৰু ভাৰত দেশখন বহুত সমৃদ্ধিশালী দেশ হয়। তো তাৰ ওপৰত যেতিয়া তেওঁ ছাৰ্ভে কৰিলে, ছাৰ্ভে কৰি গম পালে যে তাৰ কাৰণ হৈ গ'ল শিক্ষা ব্যৱস্থা হয়। সেই সময়ত গুৰুকুলীয় শিক্ষা ব্যৱস্থাত কৰ্ম সংস্কৃতিৰ জ্ঞান দিয়া হৈছিলে, যাৰ কাৰণে সমাজখন আৰ্থিকভাৱে বহুত উন্নতি কৰিছিলে। আৰু শিক্ষা ব্যৱস্থাত কৰ্ম সংস্কৃতিৰ জ্ঞানৰ লগতে চৰিত্ৰ নিৰ্মাণৰ কাৰণে নীতি শিক্ষাৰ জ্ঞান, সংস্কৃতিমূলক জ্ঞান দিয়া হৈছিলে, শাস্ত্ৰৰ জ্ঞান দিয়া হৈছিলে, যাৰ কাৰণে ল'ৰা ছোৱালী সৰুৰ পৰাই সংস্কাৰবান হৈছিলে, চৰিত্ৰবান হৈছিলে, সংযমী হৈছিলে, সদাচাৰী হৈছিলে, যাৰ ফলত কি হৈছিলে, তেওঁলোকৰ মাধ্যমে সমাজত এটা একতা, আত্মীয়তা, মৰম চেনেহ এইবিলাক বৃদ্ধি পাইছিলে। আৰু তেতিয়া টিভি মেকলে কৈছে, যিখন সমাজত এইদৰে একতা আছে, যিখন সমাজ আৰ্থিকভাৱে সমৃদ্ধি হয়, সেই সমাজখনক কেতিয়াও গোলাম কৰিব পৰা সম্ভৱ নহ'ব, যেতিয়ালৈকে ভাৰতৰ এই গুৰুকুলীয় শিক্ষা ব্যৱস্থা ভাঙি পেলোৱা নহয়। এই কথাষাৰ কৈ পিনে তেখেতে 1835 চনত এটা আইন প্ৰণয়ন কৰিলে, ইণ্ডিয়ান এডুকেশ্যন এক্ট। সেই আইনটো বনোৱাৰ পাছত তেখেতে কি কৰিলে, ভাৰতৰ গুৰুকুলীয় শিক্ষা ব্যৱস্থাটোক ভাঙি পেলালে। ভাঙি পিনে সেই সময়ৰ শিক্ষকসকলক অত্যাচাৰ কৰিলে, জেলত ভৰাই থ'লে আৰু গুৰুকুলীয় শিক্ষা ব্যৱস্থা ভাঙি পিনে তেওঁ কি কৰিলে, বৰ্তমান যিটো শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থাটো সেই 1835 চনৰ পৰাই প্ৰচলিত কৰিলে। আৰু এই শিক্ষা ব্যৱস্থাত তেখেতৰ উদ্দেশ্য আছিলে যাতে এই শিক্ষা ব্যৱস্থাত যিসকল ল'ৰা ছোৱালীয়ে পঢ়িব, তেওঁলোকৰ যাতে চৰিত্ৰবান নহওক, সংস্কাৰবান নহওক, সদাচাৰী নহওক, সংযমী নহওক, আৰু এই শিক্ষা ব্যৱস্থাত পঢ়ি পিনে যাতে তেওঁলোকে সম্পূৰ্ণ পঢ়া শুনা কৰি ডিগ্ৰী কমপ্লিট কৰি তেওঁলোকে যাতে অকৰ্মণ্য হৈ যাওক, কোনো একো কৰিব নোৱাৰক, তেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থা বনাইছিলে, যাতে ভাৰতখনক গোলাম কৰিব পাৰক আৰু ল'ৰা ছোৱালী যাতে পঢ়া শুনা কৰি চৰিত্ৰবান নহওক। আৰু যেতিয়া ল'ৰা ছোৱালীয়ে সংস্কাৰমূলক জ্ঞান নাপাব, সংযমী নহ'ব, সদাচাৰী নহ'ব, তেতিয়া কি হ'ব, ল'ৰা ছোৱালী অট'মেটিকলি তেওঁলোকৰ মনবিলাক বেয়া হ'ব, অট'মেটিকলি সমাজ ব্যৱস্থাবিলাক বেয়া হৈ যাব। তো সেইটো কাৰণে এনেকুৱা এটা শিক্ষা ব্যৱস্থা বনাইছে, যিটো শিক্ষা ব্যৱস্থাৰ পৰা আজি কি হৈছে, টিভি মেকলে যিখিনি চিন্তন কৰি বনাইছিলে এই শিক্ষা ব্যৱস্থাটো, আজি প্ৰেক্টিকেলি আমি সমাজত দেখি পাইছোঁ। আজি সমাজত দেখা গৈছে পৰিয়াল ব্যৱস্থাবিলাক ভাঙি গৈছে, সমাজ ব্যৱস্থাবিলাক ভাঙি গৈছে, সমাজত একতা নোহোৱা হৈছে, পৰিয়ালত মৰম চেনেহ আত্মীয়তা নোহোৱা হৈছে। তাৰ এটা কাৰণ এই শিক্ষা ব্যৱস্থাই হয়। এইটো কাৰণে এই শিক্ষা ব্যৱস্থা কাৰণ হয়, কাৰণ এই শিক্ষা ব্যৱস্থাত সংস্কৃতিমূলক জ্ঞানৰ অভাৱ আছে, সংস্কাৰমূলক জ্ঞানৰ অভাৱ আছে, চৰিত্ৰমূলক জ্ঞানৰ অভাৱ আছে, যাৰ কাৰণে কি হৈছে, ল'ৰা ছোৱালী চৰিত্ৰবান নাই হোৱা, সংস্কাৰবান নাই হোৱা, সদাচাৰী নাই হোৱা। আৰু কি হৈছে, যাৰ কাৰণে এই শিক্ষা ব্যৱস্থাত পঢ়া শুনা কৰিও দেখা যায় কিছুমানে উচ্চ শিক্ষিত হৈও হিংসা কৰে, চুৰি কৰে, ডকাইতি কৰে, মাৰ্ডাৰ কৰে, ধৰ্ষণ কৰে, নানান ধৰণৰ বেয়া কাম কৰে। তাৰ কাৰণ হৈ গ'ল এই শিক্ষা ব্যৱস্থাত সংস্কাৰমূলক জ্ঞানৰ অভাৱ। সেইটো কাৰণে বৰ্তমান শিক্ষা ব্যৱস্থাত সংস্কাৰমূলক জ্ঞান দিব লাগিব, নীতি শিক্ষাৰ জ্ঞান দিব লাগিব, চৰিত্ৰমূলক জ্ঞান দিব লাগিব। আৰু তাৰ কাৰণে আমাৰ ভাৰতৰ যিখিনি ইতিহাসৰ জ্ঞান, যিখিনি আমাৰ ৰামায়ণৰ সময়ৰ যিখিনি ইতিহাস জ্ঞান, মহাভাৰতৰ সময়ৰ যিখিনি ইতিহাস জ্ঞান, সেইবিলাক জ্ঞান দিব লাগিব। কাৰণ যেতিয়া ৰামায়ণৰ সময়ত যেতিয়া ইতিহাসৰ জ্ঞানখিনি ল'ব, সেই ইতিহাসৰ জ্ঞানৰ পৰা কি হ'ব, তেওঁলোকৰ সংস্কাৰ আহিব। ৰামৰ যিদৰে আদৰ্শ চৰিত্ৰ আছিল, সেই চৰিত্ৰ যেতিয়া পঢ়িব, সীতাৰ যেতিয়া আদৰ্শ চৰিত্ৰৰ বিষয়ে পঢ়িব কাহিনীবিলাক, তেতিয়া তেওঁলোকে সংস্কাৰবান হ'ব। আৰু যেতিয়া তেওঁলোকৰ সংস্কাৰ বৃদ্ধি হ'ব, তেতিয়া তেওঁলোকে সংযমী হ'ব, সদাচাৰী হ'ব, আৰু তেতিয়া এখন ধুনীয়া সমাজৰ নিৰ্মাণ হ'ব। আৰু লগতে আহিলে কৰ্ম সংস্কৃতিৰ জ্ঞান। কৰ্ম সংস্কৃতিৰ জ্ঞান আমাৰ বৰ্তমান শিক্ষা ব্যৱস্থাত দেখিবলৈ পোৱা যায় নাই।
প্ৰায় নাইকিয়া ক'লেও বেয়া নহয়। মানে 80% আমাৰ শিক্ষা ব্যৱস্থাত কৰ্ম সংস্কৃতিৰ জ্ঞানৰ অভাৱ আছে। আজি দেখা যায় ক্লাছ 1ৰ পৰা ডিগ্ৰীলৈকে যিখিনি আমাক পঢ়াই আছে অকল থিয়ৰী পঢ়াই আছে। তাত ক্লাছ 1ৰ পৰা যদি ক্লাছ 10ৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আকৌ যেতিয়া আৰ্টছ পঢ়ে, আৰ্টছলৈকে যদি দেখা যায় তাত প্ৰেক্টিকেল জ্ঞানৰ বহুত অভাৱ, অকল থিয়ৰী। ল'ৰা ছোৱালীক যদি ক্লাছ 1ৰ পৰা ডিগ্ৰীলৈকে অকল থিয়ৰীয়ে পঢ়োৱা হৈ থাকে, তেতিয়াহ'লে তেওঁলোকে কৰ্ম সংস্কৃতিৰ জ্ঞান পাব কেতিয়া পাব, তেওঁলোকে নিজৰ সমৃদ্ধি কেতিয়া কৰিব, পৰিয়াল কেনেকৈ চলাব আৰু দেশৰ উন্নতি কেনেকৈ হ'ব। ঠিক এইদৰে যদি দেখা যায় চাইনাৰ যদি শিক্ষা ব্যৱস্থা দেখা যায়, তাত ইমান ধুনীয়া শিক্ষা ব্যৱস্থা আছে। তাত কি কৰে, কম বয়সৰ পৰাই প্ৰাথমিক পৰ্যায়ৰ পৰাই তেওঁলোকক কৰ্ম সংস্কৃতিৰ জ্ঞান দিয়ে। তাত কি কৰে, বহুত ধৰণৰ কৰ্ম সংস্কৃতি আছে। কিছুমান ব্যৱসায় সূত্ৰে পুতলা নিৰ্মাণ কৰা, পুতলা নিৰ্মাণ কৰা, কলম বনোৱা, কলম বনোৱা বা কিছুমান প্ৰডাক্ট কিছুমানো বনোৱাৰ ট্ৰেইনিং বা সেনেকৈ প্ৰেক্টিকেল বহুত ধৰণৰ ট্ৰেইনিংবিলাক দিয়ে তাত। মানে প্ৰাথমিক পৰ্যায়ৰ পৰাই ল'ৰা ছোৱালীক আৰম্ভ কৰি দিয়ে সেইবিলাক কাম। তো ইয়াৰ পৰা কি হয়, ল'ৰা ছোৱালীয়ে কম বয়সৰ পৰাই কৰ্ম সংস্কৃতি জ্ঞান পাই যায়। তেওঁলোকে কৰ্ম সংস্কৃতি জ্ঞান পোৱাৰ লগে লগে কি হৈছে, পঢ়াও থিয়ৰীও পঢ়া হৈ গ'ল, প্ৰেক্টিকেলো কৰা হৈ গ'ল। আৰু প্ৰেক্টিকেল কৰি যিখিনি বস্তু তেওঁলোকে উৎপাদন কৰিলে সেইখিনি মাৰ্কেটত বিক্ৰী দিয়াৰ পাছত সেইখিনিৰ পৰা আৰ্থিক উন্নতি হৈ গ'ল, ল'ৰা ছোৱালীৰ নিজৰো উন্নতি হৈ গ'ল, পৰিয়ালৰো উন্নতি হৈ গ'ল, দেশৰো উন্নতি হৈ গ'ল। আৰু যিটো অৱস্থাত আমাৰ ল'ৰা ছোৱালী কি হৈ আছে, অকল থিয়ৰী পঢ়াই ডিগ্ৰীলৈকে, লাষ্টত গৈ BA কমপ্লিট কৰাৰ পাছত MA কমপ্লিট কৰাৰ পাছত আকৌ ঘৰত আহি বেকাৰ হৈ যায়। এইটো কাৰণে বেকাৰ হৈ যায় কাৰণ তেওঁ কোনো প্ৰেক্টিকেল কৰ্ম সংস্কৃতিৰ জ্ঞান একো নাপালে, সেইটো কাৰণে একো কৰিব পৰা অৱস্থাত নাথাকে। তো তেনেকৈ যদি হৈ যায় আমাৰ যুৱ প্ৰজন্ম বিপথে পৰিচালিত হ'ব। একটো হৈ গ'ল আমাৰ নীতি শিক্ষাৰ জ্ঞানৰো অভাৱ, সংস্কাৰমূলক জ্ঞানৰো অভাৱ, কৰ্ম সংস্কৃতিৰ জ্ঞানৰো অভাৱ। তো সেইটো কাৰণে আমাৰ শিক্ষা ব্যৱস্থাত কৰ্ম সংস্কৃতিৰ জ্ঞানটো দিয়াটো অতি প্ৰয়োজন আছে। আৰু যদি কৰ্ম সংস্কৃতিৰ জ্ঞান দিয়া হয়, তেতিয়াহে আমাৰ দেশখন আগবাঢ়িব, পৰিয়াল ব্যৱস্থাও আৰ্থিকভাৱে সমৃদ্ধিশালী হ'ব। যিসকল ল'ৰা ছোৱালীয়ে পঢ়িছে তেওঁলোকেও আৰ্থিকভাৱে সমৃদ্ধ হ'ব। তেতিয়া ঘৰৰ গাৰ্জেনে পইচা খৰচা কৰি ল'ৰা ছোৱালীক পঢ়াব লগা নহ'ব। তেওঁলোকে নিজে প্ৰেক্টিকেল স্কুলত থিয়ৰী পঢ়িব, প্ৰেক্টিকেল কৰিব, সেই প্ৰেক্টিকেলৰ পৰাই ইনকম আহি যাব। সেইখিনিৰ পৰাই তেওঁলোকৰ পঢ়াৰো খৰচা ওলাই যাব, ঘৰ পৰিয়ালো চলি যাব। তো সেইটো কাৰণে আমাৰ দেশৰ শিক্ষা বিভাগক হওক, আমাৰ দেশৰ চৰকাৰসকলকো এটাই অনুৰোধ কৰিম, বৰ্তমান যিটো শিক্ষা ব্যৱস্থা চলি আছে সেইটো প্ৰেক্টিকেলৰ আধাৰত কৰক। কাৰণ এনেকৈ যদি থিয়ৰী পঢ়াই থাকে, ইয়াত বহুত ভাৰতৰ অভিজ্ঞ ব্যক্তিসকলে কৈছে বৰ্তমান ভাৰতৰ শিক্ষা ব্যৱস্থাত 80% জ্ঞান মানে অকল থিয়ৰীয়ে দি আছে, আৰু যিখিনি থিয়ৰী দিছে আমাৰ জীৱনৰ লগত একো সম্পৰ্ক নাই। আমি মানে যেতিয়া ডিগ্ৰী কমপ্লিট কৰি ওলাই আহোঁ, আমাৰ জীৱনত সেই জ্ঞানখিনি একো কামত নাহে। যিখিনি জ্ঞান আমাৰ জীৱনত কামত নাহে, তো সেই জ্ঞানখিনি আমাক দিয়াৰ কি প্ৰয়োজন আছে। কাৰণ আমাৰ ব্ৰেইন ছিষ্টেমটো ভগৱানে এনেকুৱা বনাইছে, যিবিলাক জ্ঞান আমাৰ কামত নাহে সেই জ্ঞানখিনি ব্ৰেইনৰ পৰা অট'মেটিকলি ডিলেট হৈ ওলাই যায়। তো আমাক এনেকুৱা জ্ঞান দিব লাগে যিখিনি আমাৰ জীৱনত কামত আহে, তেতিয়া আমাৰ ব্ৰেইনতো থাকিব আৰু আমাৰ কাম কৰিবলৈ উঠি অহা প্ৰজন্মৰ সুবিধা হ'ব। সেইকাৰণে এনেকৈ এটা আদৰ্শ শিক্ষা ব্যৱস্থা, মানে সংস্কাৰমূলক জ্ঞান, চৰিত্ৰ নিৰ্মাণমূলক জ্ঞান, সংস্কৃতিমূলক জ্ঞান, কৰ্ম সংস্কৃতিৰ জ্ঞান, এনেকৈ এটা শিক্ষা ব্যৱস্থা হওক যাতে আমাৰ সমাজখনত একতা, আত্মীয়তা, মৰম চেনেহ বৃদ্ধি হওক আৰু কৰ্ম সংস্কৃতিও আগবাঢ়ক। তেতিয়া কি হ'ব, ল'ৰা ছোৱালী নিজেও আগবাঢ়িব, সমাজখনো আগবাঢ়িব, দেশৰো উন্নতি হ'ব। এই বিষয়ে মই দুআষাৰ ক'বলৈ বিচাৰিছোঁ। আচলতে আমাৰ এই তাহানিৰ যিটো শিক্ষা ব্যৱস্থা, গুৰুকুল শিক্ষা ব্যৱস্থা আছিল, তেতিয়া গুৰুকুল শিক্ষা ব্যৱস্থাতেই এই ঋষিমুনিসকলৰ আশ্ৰমতেই ছাত্ৰসকলে প্ৰায় মানে এই কৰ্ম সংস্কৃতি জ্ঞানটো তেতিয়াই আহৰণ কৰিছিল। অকল কৰ্ম সংস্কৃতি জ্ঞানৰ উপৰিও পাঠ্যপুথিগত যিটো শিক্ষা, সেই শিক্ষা আহৰণ কৰাৰ উপৰিও তেওঁলোকে নীতি শিক্ষা, তাৰপাছত যুদ্ধ বিগ্ৰহ মানে ধনুবিদ্যা আৰু কৰ্মসূচী, এতিয়া এই আশ্ৰমটো কেনেকুৱা ৰক্ষা কৰিব লাগে, আশ্ৰমৰ ঋষিমুনিসকলৰ পৰিয়ালক কেনেকুৱা সুৰক্ষা দিব লাগে, এইখিনি জ্ঞান তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেতিয়াই আহৰণ কৰিছিল। আৰু
আশ্ৰমৰ কাৰণে হুম, বিভিন্ন কাম কাজ হয় হয় এতিয়া খৰি অনা, পানী অনা, হুম, গৰু চৰোৱা, হুম, হুম, তাৰপাছত আৰু অন্যান্য ফল মূল হুম, যোগান ধৰা ইত্যাদি কামখিনি তেতিয়াই মানে সেইটো কৰ্ম সংস্কৃতি তেতিয়াই পাইছিল হুম, এই ছাত্ৰসকলে। হুম, হুম, গতিকে তেতিয়াই আমাৰ পুৰণি কৰ্মগ্ৰন্থত পঢ়িলেই আমি গম পাওঁ যে এইখিনি তেতিয়াই কৰ্ম সংস্কৃতি জ্ঞান দিয়া হৈছিল। হুম, হুম, কিন্তু সেই কৰ্মসংস্কৃতি জ্ঞানটো আজিৰ যিটো শিক্ষা ব্যৱস্থা আমাৰ আধুনিক শিক্ষা ব্যৱস্থাত তাৰ মানে অভাৱ পৰিলক্ষিত হৈছে। হয় কাৰণ এই আমাৰ ওচৰ চুবুৰীয়া দেশ, চীন দেশ হওক, জাপান, কোৰিয়া আদি দেশবিলাকত সৰুৰ পৰাই মানে এই কৰ্ম সংস্কৃতি সৰুৰ পৰাই তেওঁলোকে দেশৰ বাবে অৰ্থনৈতিক মানে অৰ্থ কঢ়িয়াই আনে। হয় সৰুৰ পৰা উৎপাদন কৰে তেওঁলোকে হুম, বিভিন্ন ধৰণৰ পুতলা, অন্যান্য কলম হওক বা অন্যান্য ধৰণৰ উৎপাদন কৰি তেওঁলোকে দেশলৈ অৰ্থ কঢ়িয়াই আনে, হুম, দেশ সমৃদ্ধি কৰে। হয় কিন্তু আমাৰ ইয়াত মানে অকল পঢ়োঁতেই মানে হুম, গোটেই বছৰ তেওঁলোকে পাৰ হৈ যায়। হয় বছৰ বছৰ তেওঁলোকে পঢ়ে, এতিয়া ক্লাছ নাৰ্চাৰীৰ পৰা আৰম্ভ কৰি একদম ইউনিভাৰ্চিটিলৈকে হয় অকল পঢ়োঁতেই গুচি যায়, অকল চাৰ্টিফিকেট লাভ কৰে, তাৰ বাহিৰে আৰু একো নাই। একো কামত নাই আছে প্ৰেক্টিকেল ব্যৱস্থা আছে, অকল মানে ডাক্তৰ, ইঞ্জিনিয়াৰ এই ছায়েঞ্চ ছাবজেক্টবিলাকত কিছুমানত অলপ প্ৰেক্টিকেল সেইবিলাকত আছে। কিন্তু এই কমাৰ্চ হওক বা আৰ্টছ আৰ্টছৰ ক্ষেত্ৰত এইবিলাক প্ৰেক্টিকেল শিক্ষা নাই। তেওঁলোকে অকল থিয়ৰীগত মানে যিবিলাক পুথিগত শিক্ষা সেইবিলাকতেই তেওঁলোকে সন্তুষ্ট হ'বলগীয়া হয়। আৰু সেইকাৰণে তেওঁলোকে বেকাৰ এটা সময় পাৰ কৰিবলগীয়া হয় আৰু নিবনুৱা সংখ্যা যথেষ্ট বৃদ্ধি পায়। গতিকে ইয়াৰ পৰিৱৰ্তন হ'ব লাগিব, এই শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব, আৰু নতুন ব্যৱস্থা ইয়াত যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নতুনকৈ কৰ্মসংস্কৃতি কেনেধৰণৰ কৰ্মসংস্কৃতি গঢ়ি উঠিব তাৰ ব্যৱস্থা এটা লগোৱাটো বাঞ্ছনীয়।